বহুত বহুত ধন্যবাদ থাকিল গীতাঞ্জলি ৰভা আৰু গীতাঞ্জলি চেনী নামুদিনৰ সংগীত Kami ang adong handa. Ano ang adong handa? Tigil-tigil mo mo. Ang pula mo si ko.
Next, our प्रतियोगी number से contestant number 18 and contestant number 17. Contestant number 18 and contestant number 17. जोरदार हाथ से बोलिए हमारे contestant number 18 and contestant number 17 करने. Our next प्रतियोगी finalist so is contestant number 2 and contestant number 28. Contestant number 2 and contestant number 28. Contestant number 2 and contestant number 28. Apna stage ot ahibole onurod janoa hol. Ei amar contestant number 2 and contestant number 28. Jodhar hat sabare. Our next contestant hoise contestant number 22 and contestant number 29. Contestant number 22 and contestant number 29. Contestant number 23 and contestant number 13. Jordan Hatsabari, contestant number 13 Garden. Our last contestant who is there. Our last contestant who is there. Contestant number 25. Contestant number 25, please come on the stage. Jordan Hatsabari, contestant number 25 for Garland. আৰু এ আমাৰ টপ 20 ফাইনেল মিছ ৰাচল শ্ৰেণী লৰাই 2026 আৰু এতিয়া আমি আৰম্ভ কৰিম আমাৰ কুৱেশ্যন ৰাউণ্ড মই বহু বিচৰা মণ্ডলীক অনুৰোধ কৰিছোঁ কুৱেশ্যন ৰাউণ্ডৰ বাবে কুৱেশ্যন সুধিবলৈ এতিয়া আমি আমাৰ কুৱেশ্যন ৰাউণ্ড ষ্টাৰ্ট কৰিম ধন্যবাদ I request all the judges for the question round for the next. Shreya Samran. এঘাৰটা থাকে মই জনামতে পাতি মাইথুৰি পিতলীয়া কচা হালা সেইখিনিয়ে মনত আছে ঠিক আছে শ্ৰীদাসম মেম শ্ৰীদাসম সুন্তিয়া শৰ্মা হয় মই নৃত্য আৰু অভিনয় কৰি থাকোঁ মেম মই অভিনয় কৰি দেখাম কি কৈছে সুবিতা তুমি ক'ত আছা মই জানো তুমি আছা
নৃত্য ভাল পোৱা বুলি কৈছিলে শাখা নৃত্য কেতিয়া কৰা ছাৰ শাখা নৃত্য আইফ পূজাত কৰা হয় মই জনামতে ধন্যবাদ ছাৰ ধন্যবাদ আমার প্রতিযোগী নাম্বার 1 করবেন মিউজিক প্লিজ মোৰ নাম শ্ৰী সুস্মিতা ৰায় মই দুধনৈ পাবুপাৰা নিবাসী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অভিনয় আৰু নৃত্য কৰি খুবেই ভাল পাওঁ অভিনয় কৰিবলৈ বিচাৰিম মই আজি এনেকুৱা এটা অভিনয় কৰিবলৈ ওলাইছোঁ য'ত ধৰ্ষণৰ ঘটনা ঘটিলে ছোৱালীবোৰে নিজৰ বাবে কেনেকৈ থিয় দিব লাগে ধৰ্ষণ হোৱাৰ পিছত ছোৱালীবোৰক সন্মান নিদিয়ে কিন্তু ধৰ্ষণ কৰা ল'ৰাবোৰ খোলাই ঘূৰি থাকে কিন্তু 2026 বৰ্ষ হয় কিন্তু ছোৱালীবোৰে ধৰ্ষণৰ বাবে এতিয়াও ন্যায় পোৱা নাই সকলো ছোৱালী আৰু মহিলাই নিজৰ বাবে থিয় দিব লাগে অভিনয় মই যোনটো বৰ্তমান কৰিছোঁ এইটো মই নিজে লিখিছোঁ মই কৰিছোঁ এনেকুৱা চাই আছোঁ যে ধৰ্ষণৰ বাবে ছোৱালীবোৰে ন্যায় নাপায় সেইটো কাৰণে মোৰ মনটো বহুত বেয়া লাগে আজিকালি বহুতো ছোৱালীবোৰ ধৰ্ষণৰ বাবে এতিয়ালৈকে ন্যায় পোৱা নাই লাইক মই যেতিয়া চাওঁ যেতিয়া ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামত চাওঁ নতুন নতুন এটা খবৰ পাওঁ যে ছোৱালী এটাৰ 4 বছৰ ছোৱালী এটাৰ এটা 20 বছৰ ছোৱালী এটাৰ ধৰ্ষণৰ কাণ্ড হৈ থাকে সেইটো কাৰণে মোৰ বহুত বেয়া লাগে সেইটো মই নিজে লিখিছোঁ আৰু মোৰ অভিনয় মই সৰুতে কৰিছিলোঁ কৰ্মশালা এটা হৈছিলে তেতিয়া মোৰ মা যিহেতু এটা ডেন্সাৰ হয় তো মোক তাতে দিছিল হয়তো আৰু মই কৰি বহুতে ভাল লাগিছিল মই সৰু আছিলোঁ তেতিয়া তুমি ডান্স কৰি ভাল পোৱা হয় ৰাধানগৰৰ ডান্স ফৰ্ম কেইটাৰ নাম কৈ আছে বাৰ্ণাকাই নৃত্য সাধাৰ নৃত্য আৰু হামদাৰ নৃত্য আৰু মই ফেমাছ এতিয়াহে জাষ্ট হৈ গ'ল বাৰ্ণাকাই নৃত্য আচ্ছা বাৰ্ণাকাই নৃত্যটো আমি কেনে কৰোঁ সমাজৰ সমৃদ্ধি আৰু মংগল নিশ্চিত হোৱাৰ বাবে আমি বাৰ্ণাকাই নৃত্যটো কৰোঁ Nebraska contestant number 4. ARG Madani contestant number 32. ARG Madani jet bar number 32. তোমাৰ নাম কি বুলি কৈছে জাহ্নবী ৰাথোৰ নাম এটা মানা নাম আছে ছাৰ নাজানো আমাৰ ওচৰত প্ৰতিযোগী নম্বৰ 33. হাই অনুষ্মিতা হেল্ল' মেম ইমান
ধুনীয়াকৈ ড্ৰেছ পিন্ধিছা আচ্ছা ড্ৰেছৰ কেইটামান ফুলৰ নাম কৈ দিয়া নো মেম এইটো মেম জাপাৰ হয় তাৰপিছত ৰুফানৰটো ঘৰত পালো আৰু নাজানো মেম মকৰ্দমা মানে সৰু মকৰ্দমাটো আছে ঠিক আছে বাৰু মাছলেংগা বাৰু তোমাৰ তাত নাই কিন্তু মাছলেংগা এনেই কেইটা পক্ষী থাকে কেইটা বাৰ্ডছ থাকে মেম ক্ষমা কৰিব মই নাজানো মাছলেংগা নাজানা মাছলেংগা থাকেতো অঁ থাকে মেম দেখিছা দেখিছোঁ কেইটা পক্ষী থাকে তাত Just guess কৰা মেম তিনিটা নেকি ঠিক আছে শ্ৰীৰাছম মেম তুমি কি কৰি কৈছিলা ভাল পোৱা বুলি কৈছিলা কি কৰি ভাল পোৱা বুলি কৈছিলা মেম মই ৰন্ধা বঢ়া কৰি আৰু মানুহৰ মানে নতুন নতুন মানুহৰ সৈতে বাৰ্তালাপ কৰি খুবেই ভাল পাব কৈছিলোঁ ৰন্ধা বঢ়া কি ৰান্ধে বাৰু কি ৰান্ধে বাৰু তুমি মেম পাৰোঁ গোটেইবোৰে ৰান্ধিব পাৰোঁ ৰাভা ট্ৰেডিশ্যনেল ৰন্ধা বঢ়া জানে জানো মেম কি বনায় বামচি খালি মুঠি খালি আৰু টোপাইনীৰ লগত বাকাকা তাৰপিছত মেম ফকচা তাৰপৰা যিটো ট্ৰেডিশ্যনেল ফুড হয় এইখিনি মেম মোৰ মনত নাই আৰু ঠিক আছে কোৱাইনি বাংলা খালি যিটো বাকাতৰ লগত বনায় ময়ো বনাওঁ নিজেও কেনেকৈ বনাই সেইটো আমাক অকণমান কৈ দিয়াচোন আকৌ তোমাৰ পৰা আমি শিকি লওঁ মেম প্ৰথমে মই মানে সকলো বেলেগ বেলেগকৈ বনাই মোৰ ষ্টাইলৰটো কৈছোঁ মই প্ৰথমে যেনেকুৱা তেলত দি বনাই মাংসটো ঠিক তেনেদৰে আলু পিঁয়াজ আদা প্ৰথমে পিঁয়াজ দিলোঁ পিছত আদা নহৰু ভাজি ল'লোঁ অকণমান পিছত মই গাহৰিটো দিলোঁ গাহৰিটো দি কিনে অলপ টাইম ফ্ৰাই কৰি থাকোঁ ফ্ৰাই কৰি কিনে 5-10 মিনিটমান পিছত মাটিকলাই আৰু পানীটো দি দিওঁ মেম তাৰপিছত আৰু 20 মিনিটমান উতলোৱাৰ পিছত মেম খাৰটো দি দিওঁ মেম খাৰটো মাটিকলাই আৰু পানীৰ পিছত যেতিয়া উতল আহে তেতিয়া খাৰটো দি দিওঁ পিছত 20 মিনিটমান পিছত হৈ যায় মেম এইটো কি বনাইছিলে বুজি নাপালোঁ কোৱাইনি চালি বনালে নে আলু কাটিছে তেল দিছে কি বনাব বাৰু তেলেদি বনাইছে নে খাৰ দি বনাইছে না বাকালত কোৱাইনিয়ে বুজি নাপালোঁ মেম আৰু এবাৰ বুজাই দিম নেকি আচলতে তুমি কি বনাইছা কোৱাইনি বাঞ্চালি বনাইছা নে মেম গাহৰিৰ লগত টোপাইনি তেতিয়াহ'লে তুমি কৈছিলা আলু কাটিছা আলুটো ওলাই গৈছে ওলাই গৈছে হয় মেম ঠিক আছে হ'ব বাৰু থেংক ইউ মেম হেল্ল' হেল্ল' ছাৰ অনুস্মিতা কাবেৰী হয় ছাৰ আপোনাৰ অধ্যয়নত ৰাজনীতি বিজ্ঞান পঢ়িছোঁ শুনিছোঁ হয় ছাৰ কিবা লক্ষ্য আছে নেকি ৰাজনীতি বিজ্ঞান পঢ়াৰ সময় আৰু সুযোগ পালে নিশ্চয়কৈ ঠিক আছে মোৰ নাম মিঠি মিঠিও ছাৰ প্ৰেজেণ্ট ধন্যবাদ প্ৰতিযোগী নম্বৰ 33 আমাৰ মঞ্চত নেক্সট প্ৰতিযোগী হৈছে কণ্টেষ্টেণ্ট নম্বৰ 34 আৰু মাজে মাজে কেৱল কোৱা হ'ল কণ্টেষ্টেণ্ট নম্বৰ 35 ঠিক মঞ্চ নেকি জেড নম্বৰ 34 আৰু মাজে মাজে কেৱল কোৱা হ'ল জেড নম্বৰ 35 Jadwal number 35 Borosaro
তোমাৰ ভাল লগা নাম কোৱা মোৰ ভাল লগা নামটো মোৰ নামটোৱে হয়। কি নাম আছিলে মোৰ নাম নিৰ্জীৱনী ৰয়। ঠিক আছে তুমি কি কৰি ভাল পোৱা মই অভিনয় কৰি ভাল পাওঁ। অভিনয় কৰি ভাল পোৱা অভিনয় কৰি দেখুৱাবা ঠিক আছে দেখুৱাবা। মই আমাৰ সমাজত প্ৰচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ এজনী মহিলাৰ যেতিয়া সেই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলত পৰে তেতিয়া সেই মহিলাগৰাকীয়ে নিজৰ মনৰ ভাৱটো ৰাইজৰ সন্মুখত কেনেকৈ প্ৰদৰ্শন কৰে বা প্ৰকাশ কৰে তাকেই মই অকণমান শিকাব বিচাৰিছোঁ। সাধাৰ নৃত্য মেম বহাগৰ সময়ত পালন কৰা হয়। ডেকা গাভৰুসকলে এই নৃত্য পালন কৰে। ই এক প্ৰেমৰ প্ৰতীক বুলিয়ে ক'ব পাৰি। আজি শিকিবানে? মেম মইতো মোৰ ফালৰ পৰা 100% দিবলৈ যত্ন কৰিছোঁ। আচ্ছা এনেকুৱা কি কোৱালিটিছ আছে তোমাৰ যোনটো বেলেগৰ পৰা আমি তোমাকে চিলেক্ট কৰোঁ? হয় মেম, মোৰ আত্মবিশ্বাস, মোৰ ধৈৰ্য আৰু মোৰ সাহস মেম। থেংক ইউ। থেংক ইউ মেম। নিজনী কোৱা হয় হয় ছাৰ, নমস্কাৰ ছাৰ। অধিৰাশ্ৰম আপোনাৰ অভিৰুচিয়ে ঠিক গান গোৱা বুলি শুনিছোঁ। হয় ছাৰ। এটি ভাল লগা গান গাবনে? হ'ব ছাৰ। জাৰৰ নিশা মোৰ থৈ হেতাহে তেৰি গলি গলি আঙুলিৰ মূৰত আছে কিমান চকু পানী সুখৰ চিকুৰ মণি মই ভাগৰ দাৰাই সপোন হেৰুওৱা নাই। মই ভাগৰ দাৰাই সপোন হেৰুওৱা নাই। ধন্যবাদ ছাৰ। ধন্যবাদ। question number 34. Our next প্ৰতিযোগী হৈছে contestant number 35. Contestant number 35 আপোনাৰ stage লৈ অনুৰোধ জনোৱা হ'ল। Contestant number 35. এয়া আমাৰ বৰ্ষৰ contestant number 35. বৰ্ষা ৰয়। শ্ৰীৰাম, মোৰ নাম বৰ্ষা ৰয়। বৰ্ষা হয় হয় ছাৰ। অধিৰাশ্ৰম শ্ৰীৰাম ছাৰ। তোমাৰ অভিৰুচি নৃত্য কৰা বুলি উল্লেখ কৰিছা। হয় ছাৰ। ৰাভাসকলৰ কোন কোন নৃত্যত কাঢ়া বজোৱা হয়? কি কৈছে ছাৰ? ৰাভাসকলৰ কোন কোন নৃত্যত কাঢ়া বাদ্যটো বজোৱা হয়? ধন্যবাদ বিচাৰক মণ্ডলী ইমান সুন্দৰ প্ৰশ্নটিৰ বাবে। মই জনাত ফাৰকান্তি নৃত্য আৰু ধাৱা নৃত্য। শ্ৰীৰাম শ্ৰীৰাম। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মিছ ৰাজবংশী লৰাই প্ৰতিযোগিতাৰ আজিৰ দিনটো জেঠৰ পূৰ্ণিমা হৈ আছে। তোমাক সৰু এটা প্ৰশ্ন কৰিম, আজি জেঠ মাহৰ কিমান তাৰিখ?
কৰিব বিচাৰোঁ মই যদি প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাৰ বাবে আপুনি এবাৰ কৈ দিলে ভাল হ'ব। আজি বাক্য উৎসৱৰ নাচোন দৌৰাই প্ৰতিযোগিতাৰ দিনটো আজি জেঠৰ পূৰ্ণিমা। আজি জেঠৰ পূৰ্ণিমাৰ দিনটোত জেঠ মাহৰ আজি কিমান তাৰিখ? আজি 1 তাৰিখ। ধন্যবাদ। ধন্যবাদ contestant number 35 জোৰদাৰ হাত চাপৰি contestant number 35 ৰ বাবে আৰু এবাৰ আমাৰ মঞ্চত contestant number 36 আৰু সাজু হৈ থাকিবলৈ কোৱা হ'ল contestant number 31 আমাৰ ষ্টেজত আহিবলৈ অনুৰোধ জনোৱা হ'ল contestant number 36 আৰু সাজু হৈ থাকিবলৈ কোৱা হ'ল contestant number 31 Krishna Maninath. Sri Asok ma'am. Hi, Krishnamani. Hi ma'am. মই ইমান ভালদৰে নাজানো 6টা মান থাকে জানো। Sri Asok ma'am. তুমি কি কৰি ভাল পোৱা বুলি কৈছিলা? মই বিহু নাচি বিহু গাই লগতে ৰন্ধা বঢ়া কৰি খুব ভাল পাওঁ। বিহু নাচিবা? নাচিম মেম। নাচি দেখুৱাবা। ঠিক আছে মেম। Thank you, contestant number 36. বিহু লগতে গাবও পাৰিবা না? নাচিবা গাব পাৰিবা ন? মেম গাই গাই নাচিব লাগিব নেকি? ঠিক আছে, গাইকে নাচি দিয়া। এতিয়া মেম বেলেগকৈ গাই দিম আৰু নাচি বেলেগকৈ দিম। ঠিক আছে, বিহু নাচিবা। তোমাৰ যোনটো নাচিবনে? মেম নাচি দিওঁ। ঠিক আছে। Bihu music, please. ৰাভা জাতিটোক প্ৰেজেণ্ট কৰিবলৈ সুযোগ পালা, তুমি কি কৰিবা, কেনেকৈ কৰিবা, কেনেকৈ আগুৱাই লৈ যাবা? হয় মেম, ধন্যবাদ আপোনাৰ এই প্ৰশ্নটিৰ বাবে। মই পোনপ্ৰথমতে মই মোৰ ৰাভা সাজযোৰৰ লগতে আ অলংকাৰখিনি সুন্দৰকৈ পৰিধান কৰিবলৈ চেষ্টা কৰিম আৰু লগতে অসম তথা অসমৰ বাহিৰত প্ৰত্যেকখন ৰাজ্যত প্ৰত্যেকখন দেশত অসমৰ ৰাভা জনগোষ্ঠীক যাতে চিনি পায় তেনেকৈ মই এটা পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰিম মেম। ঠিক আছে। Thank you, Rasa ma'am. Nebraska, contestant number 36, Krishna Maninath. Singing next contestant, contestant number 31, and Hajiwala Ikule Pahal, contestant number 26. They are the University, contestant number 31. Jordan Hatsapuri, contestant number 31 over. Contestant number 31, Teresa Priyam Kalita. Sri Rasa. Hello, Sri Rason. Sri Rasa sir. কি নাম বুলি কৈছিল? মোৰ নাম শ্ৰী পেৰিছা প্ৰিয়ম কলিতা। পেৰিছা প্ৰিয়ম কলিতা। হয় ছাৰ। বুলি বুলি আছে নেকি? ভাল বুলি, আজাৰ বুলি নাই আৰু আলংকাৰৰ নাম কোৱা। অলংকাৰ হয় এই কাণৰটোক নামৰি বুলি কয়, এইডালক খালচা বুলি কয় আৰু এইডালক চিকিমালা বুলি কয় আৰু এইডালক চন্দ্ৰহাৰ
বাইক শব্দটো ক'ৰ পৰা আহিল আৰু কিয় পতা হ'ল? বাইক শব্দটো মই বাইক শব্দটো ক'ৰ পৰা আহিল নাজানো মেম, বাট বাইকো পতা হয় এইটো জানো। কাৰণ যিহেতু বাইক অনুষ্ঠানটো বাইক উৎসৱটো জেঠ মাহৰ পূৰ্ণিমাত পতা হয় আৰু এইখিনিয়ে মানে শস্য ৰোপণ কৰাৰ প্ৰথম সময় আৰু আমাৰ শস্য ভালে থকাৰ বাবে আৰু লগতে সমাজৰ সুসমৃদ্ধি বজাই ৰাখিবৰ বাবে আৰু সমাজৰ নিগেটিভিটি দূৰ কৰাৰ বাবে বাইক উৎসৱটো পতা হয়। বাইক ফেষ্টিভেল কাৰেক্ট নে বাইক পূজা কাৰেক্ট? বাইক পূজা বুলি কয়, কিন্তু যিহেতু আজিকালি ফেষ্টিভেল হিচাপে পাতেও, তো বাইকৰ ফেষ্টিভেল বুলিও ক'ব পাৰিম। থেংক ইউ, বহুত ধুনীয়া। ধন্যবাদ। Contestant number 31. Jordan Matsapri, contestant number 31. আৰু আমাৰ মঞ্চত আমাৰ next contestant হৈছে contestant number 26. Contestant number 26. এয়া তিনি বাজাৰী contestant number 26. Contestant number 26, Lexia Peraha. I like Koirapa. sir. Kian dulu nama Miss Lasso sini dua champion of the nama tokan. Jadi ang rasong dari Angelina Changa, donde la dunia Angelina que vas a tromandana, no te conviene más el tema. Que ang kakay ni confident ni badamantan. Nayo virus ini nayo yang tahu dia nak cai rumah ni lah. Ang chai pisay, aro maini o maini na nila. Satar cai macam. Ato? Satar cai Satu say, tika, macam. charwan to. Sir, ang chai pisay handa, chai charwan ni, naman na minjang ni, kamisa. Cai macam besar. Kusano, Dia besar. kantang na ito, no? Musician, music please. Para kakak atas, bangsa itu Cina ini dia sana. to. Aku atau di bangsa ini. Bangsa kali, kaca bangsa kali. Kaya bangsa kali to. Bosa ini kan so. Kosa. Tukar bangsa kali kan mo. Tikang bar cek mana karha, mana sih tukar rakun cingku, karci, rakun mo apa itu pernah ini no. Aro cukup pasnya suami nanti kena mana aro cikara kan mana aro kamu mana usi bangci aku no aro bangci aku kan aro kamu mana no tumu mana kumse kum jadi kai pama ente ada mana pama ada mana lain no ente kai kum cara ente 2 minit 10 minit usian bangci no Tinggal dua. Kalau sini rapat ini bosa mie tua, namun taman bangsa. Rantan kita bosa mie tua, namun taman ni. atau me Rantan mie tua. Bosa bangsa memang enam jam. kamar sini rapat ini bosa rantan kita bosa mie tua. Di rumah kamar sini. Kamu Nemas. Thank you, contestant number 26. Jordan Matsapri, contestant number 27. Eya
Sakmungin neno tatana. Ang chingi jagai rufan sakai ogawa taka aro chingi kai bazar ogawa taka angte kani gonai bazar jan angkate nija takaya. Mokordoma jagai sani kitua uni boikisto ato. Saya kai dia kamancha. No. Never sonsa. 그래서 Suesanga. 양지도 낸딱 간장 어디다 하나 내니 굴전 남간죠? Ani kai kakung ira kai bokai bazar di doa kai salful ara kai karang doa beda beda jaga beda beda muna yang cine chokro fulo ni nayo ara ni kai milari ke bazar di doa ka mokor do machun kai ara kai mansa leka ara kai kai ma chokro fulo ni na 바로 남간자의 아어가 생각나죠? doa ang nakuri kanta namri kumpagi kanta nakabuti tokrongi kanta hamsa siki mala sonroha hati kanta kanta baju senti kanta rubok mala aro tathim tini kanta tora ekai rubok mala ba angka kai mija takaya 누구 내려서 남으세요. 내 사과가 나 알아 아까 ang lukini kam sopanan rana lagi jihitu ani ayah baba cuman kubusto sopan kalian angan ra ani luki bhai buni batongsa to sopan angan ra 이건 뭐야? 남의 사는 살자. 남 살자 누가는 있어. ala nen takon chenga ra 이건 뭐야? 지금도 난 몬초이나 그러나 강 왜 보사 미지를 거지게 몬초 그리고 생각하시게 남들도 몬초이나 그러다 왜 미지를 거니까 아까는 bai chai chamjo chini jagai janda chokai chabani charunga nijiri yo ne chai 수반사 차이죠? edo mem chai na nijiri yo rangnalayo chayo kanita ato chayo kanita Pandani majari sake boke pareyo gomone pureta gom gom goneyo gomone pureyo singone ke nilita Nijiriyo ranalayo ato chayo kanita Nengrasa 아로 난 뒤쪽에 감 살렸다. 그 감이 밑에 참 가만히 Matamun ang sini Nikhil Mila Purikot ni Protista di Bukina. Ang cuman jamu ngalam jaman Prosno Pam Raha cuman jamu ngalam jaman Nemrason jerban nomor 20 Jordan Maksaburi jerban nomor 20 Arama next one is USA consent number 19 consent number 19 আপনার স্টেডিয়ামে প্রদান রাহুল আর মাঝে মাঝে কেউ লিখবো আমার consent number 18 number 19 Gitanjali Rabha Chinimatari contestant number 19 Gitanjali Rabha Hello, Gitanjali Rabha, Urdilasong.
Nani hawa limta kaiti nana manjo nang palati bokra. Atau? Natok khara. Khara apa tadi natok ni guru lebih camun. Ang untuk pemancang itu Apa natok ni jono. terus saja sar. Natok ni juga bisa nang tujuan camun. Nato itu juga. Hongla. Ikin Rapat. mana nama kata bikin apa pun lah. Simpulnya cuma mereka beda. Oleh aku bi gosar aku. Tu makin dah. Mana aku bi kuli. Namu dia mah koki dah. Aku tidak. Kali yang ada tanda, ada aku kena tadi gini mo. Aku dah mesti kau dah gini. Kita kau dah gini. Aku pun dah gini. Nervous. Jangan. Serius? Serius. Nah, apa bukan limta tentang? Saya cari pisai, ada cycling, ada marathon. Saya jadi nara saya. Ang jikono ganda saya Hindi, domba Ohomia, ada Kristi, domba jikono saya. Dan dua kanan itu saling itu ada bangun terus dari Rahana, Nina, Rafa itu. Sini. Panda kantanari, baba kantanari, nichitani charpa, jangnasi hore. Baba kantanari, Panda kantanari, baba kantana, nichitani charpa, sutong chakanari. Panda kantanari, hingkai mulkai dumdam sabara, nichitani charpa pe sutong chakanari. Baba kantanari. Oh, Baba kantanari. Baba kantanari, Baba kantanari, nichitani charpa, sutong chakanari. Baba kantanari. Nervous. Kalau nanti cycling kalau enggak, cycling kalau yang betul kalau waktu kan tu. Ang kasih sekolah bertemu cycle ang isong doroni idea Korea on cycle tadi dua sini ngomong coba gari di bawah udah sama ini dubai अपने kasih के problem antar मुझे अच्छा पूरी बार बता देने जितना लगता सब तो जितना मैंने उसे cycle चले गया अनि मैंने जाने जाना सकी जो जितना ये खेल मोहरम पाती दमों उसे ang participate करना हूँ उसे ang first position की डिस्ट्रिक्ट दिखेगा ang जाना और ang इसे preliminary ang 10 मैंने तो ada 10 दिखेगा selection जाना उनमें ang jadi ini mana apa biar Oh, turun itu kan, nervous. nervous. बहुत बहुत धन्यवाद जय बात नंबर 9 जीने के जोरदार हाथ से हमारी हमारे कंटेस्टेंट नंबर 9 पर और हमारे नेक्स्ट कंटेस्टेंट नंबर 18
শ্ৰীয়াসম Shriyasam, sir. আপোনাৰ অভিৰুচিত ট্ৰাভেল ডেন্স আৰু ইঞ্জিনিয়াৰ Travel, dance, and hiking. Trekking and ট্ৰেকিং ষ্টুডেণ্ট Yes. ট্ৰাভেল কৰি কিয় ভাল পোৱা Travel. I like to travel. Like at first, I didn't know that I like to travel, but when I went to Japan for my job, then I realized that I like to travel because it makes my mind free. I feel I'm free and I can express myself. That is why I like to travel. Thank you, sir. ৰাধা সংস্কৃতি কোনটো পাৰ্টত তুমি গৌৰৱ অনুভৱ কৰা? মোৰ মা ৰাভা হয়। আচ্ছা, মই সেইটোৰ কাৰণে like I'm proud of it and like I'm also actually really proud that I can represent Rava culture out there in the world. I can put our culture that there is like something called Rava tribe in India from the northeast India. Thank you. বাইকো পূজাটো কিয় গুৰুত্বপূৰ্ণ পালন কৰা? Hi. Baikho Puja we celebrate because we pray for timely rain and harvest and also well-being and prosperity for everyone. Thank you. Shriyasam. বাইকৰ মিনিংটো জানা নেকি? অকণমান দুই বাইকৰ অৰ্থটো মানে বাইকৰ শব্দৰ অৰ্থটো জানা দুই এটা শব্দটো বাইখৰ শব্দ বাই মানে ভগৱান গড আৰু খো মানে হ'ল গ্ৰেট like goddess of greatness and বাইখো বুলি ক'লে we pray to the goddess of crop খেতি বাতি agriculture for the agriculture. Thank you. ধন্যবাদ Shriyasam. Thank you so much, contestant number 18. Give a huge round of applause for contestant number 18. American Remonson, monoverse contestant number 17. Contestant number 17, your number was level right now. Yachigi Mazari, contestant number 17. Yachigi Mazari, contestant number 17. Bonamali Rabha, contestant number 17, Bonamali Rabha. Halo, Bonamali Rabha. Nain yang tadi apa sih dance Surya kayak ada nggak? Anak yang tetap Surya kan? কিহৰ ছবি আঁকি দিছে? তাত সৌন্দৰ্য বেছি তাৰপিছত মডেলিং কৰি ভাল পোৱা হয়। হয় ছাৰ কিবা লক্ষ্য উদ্দেশ্য আছে মডেলিং কৰাৰ কাৰণে? নিশ্চয় আছে কেনেধৰণৰ মডেলিংটো আগবঢ়াই লৈ যাব বুলি ভাবিছে? ছাৰ যিহেতু আজি মই আমাৰ ৰাভা পৰম্পৰাগত সাজপাৰ লগতে আলংকাৰ যিখিনি আমাৰ মাজত হেৰাই যাব নোৱাৰা এইখিনি মই আগবঢ়াই লৈ যাবৰ বাবে ইয়াত উপস্থিত আছোঁ নিমৰাজ serious, no? বনমালী ৰাভা ৰাভা কথা জানা? মেম মই
ৰাভা ভাষা জানা তেতিয়াহ'লে? বুজিব পাৰি। ৰাভা ভাষা যদি জানা আমি ক'লে বুজি পাব? নিশ্চয় মই চেষ্টা কৰিম। ৰাভা যিটো অসমীয়াত মাক কয় ৰাভা ভাষাত আয়াত ৰাভা ভাষাত কি কয় মাক? আয়াই বনমালী আমাৰ মাৰ্চিয়েল আৰ্টত কোনটো ডান্স ফৰ্মত ইউজ কৰা হয়? সংগ্ৰাম ভালকে কোৱা আৰু কোৱা। সাধাৰণ বনমালী তুমি ইমান ধুনীয়াকে ড্ৰেছটো পিন্ধিছা, ইমান ফুল আছে তাতে, কেইটামান ফুলৰ নাম কৈ দিয়া। মকৰদমা চালফুল বিশালফুল মানচেলা ইয়াতে শাল আৰু তৰোৱাল আছে লগতে ঘাম আছে মাৰ্চিয়েল আৰ্টত একচুৱেলি কেইটা বাৰ্ড থাকে? তিনিটামান নাম কেইটা জানা? মই ক্ষমা কৰিব মই ভালেই নহয় পাৰিলে আপুনি কৈ দিব ঠিক আছে, চাৰিটা, তিনিটা পিছত কৈ আছো আৰু কৈছো সুধিব লাগিব। ঠিক আছে ধন্যবাদ। মেঘলা চন্দ্ৰ Junior House Sapuri, our contestant number. Contestant number 17, Junior House Sapuri. আৰু আমাৰ next প্ৰতিযোগী হৈছে contestant number 2. Contestant number 2, ষ্টেজলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু সাজু হৈ থাকিবলৈ কোৱা হ'ল contestant number 28. আমাৰ মঞ্চত contestant number 2, ৰাজিনী মাজাৰী, জজবাত number 2. শ্ৰীৰাছম 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 কি নাম বুলি কৈছিলে? ছাৰ মোৰ নাম শ্ৰী বিলুমা বড়ো ঘৰ ক'ত আছিল? মোৰ কথা কৈছে ছাৰ কথা কৈছো। হয় ছাৰ অভিৰুচি কি কি বুলি কৈছিলা? নৃত্য আৰু ৰন্ধা বঢ়া। হয় ছাৰ কি কি নৃত্য জানা বাৰু? ছাৰ মই হামজাৰ নৃত্য আৰু চাহাৰ নৃত্য হামজাৰ নৃত্যটো কি উদ্দেশ্যত কোৱা হয়? ছাৰ কি হৈছে হামজাৰ নৃত্যটো কি উদ্দেশ্যত কোৱা হয় বা পৰিৱেশন কৰা হয়? হয় ছাৰ খেতি বাতিৰ কাৰণে ছাৰ আৰু চাথা নৃত্যটো? ছাৰ চাহাৰ নৃত্যটো সমাজৰ কল্যাণৰ বাবে হামজাৰ নৃত্যত কি কি সঁজুলি লোৱা হয়? কি ছাৰ হামজাৰ নৃত্য পৰিৱেশন কৰোঁতে কি কি সঁজুলি ব্যৱহাৰ কৰা হয়? ছাৰ হামজাৰ নৃত্য কি কি সঁজুলি ছাৰ হয়। ক্ষমা কৰিব ছাৰ মই পাহৰিলোঁ। ঠিক আছে। আৰু কি কি ৰাভা বড়োৰ নৃত্যৰ নাম জানা? ছাৰ ক্ষমা কৰিব ঠিক আছে। কাম্পু পাজাৰ কাটানি আৰু খৰদবা পদকংটো কেনেকে বনায় কেনেকে বান্ধে? খৰদবাটো মেমৰি দুখাই দিব পাৰিম দুখাই দিয়া। এনেকৈ দুটা মই কাটি দিছোঁ প্ৰথমতে কি কৈছা গমে পোৱা নাই। মানে মই ফাৰ্ষ্টতে লৈছোঁ মানে
এপাহ মাৰি কেনে দুটা গাঁঠি দিছোঁ হয় ঠিক আছে ধন্যবাদ ৰাভা সমাজক যদি তুমি ইন্ট্ৰডিউচ কৰিব খোজা কেনেকৈ কৰিবা কি শব্দ এটা কোৱা য'ত মানে তুমি ক'ব পাৰিবা যে আচ্ছা এইটো ৰাভা সমাজত জাষ্ট ওৱান ৱৰ্ড পাসকলৰ সাজপাৰ কালাৰ ক'ব পাৰিবা ঠিক আছে নেমৰাছো আৰু নেক্সট আমাৰ মঞ্চত এবাৰে আমাৰ contestant number 23 আৰু হাজুৱাৰী থাকিবলৈ কোৱা contestant number 13 আমাৰ মঞ্চৰ contestant number 29 ষ্টেজত আহিবলৈ আমাৰ জুৰ নহ'ল Rajini Majari, contestant number 29. Aru Haju wa dekhibole poa contestant number 23 and 13. Yeah, it's our contestant number 29. Hello, Novanitya Rava. Doy sir, Kata mana no? manay কিন্তু kurang maita. Kurang maida, anak kurang mazo. Ike rehearsal na road ke hadumur mas kaina neke. Itu saya nam tu cai rumah ni akan dulu. Jango sir, sista kanon. Kurang madam mazo mo. Sista kanon. De, cai rumah. Teke baikoni teke jurito. Singi bawali hikai ang surya kunta. Hotel dari Majari ang cai dun kurni. Full changgame dari para koma manonia sada sanjon. Nemraso, nimen gan nemrang charinjo. Bosa posno khano nanganege nang jihito raphatan. এক দুইও singira phaphabige doskina gancho. Sa ning tham bring bru prop sin gin suku sisa egel dos paman sajo মানে জামগিরিং যে টুকান ক্লাস 8 থেকে পড়ে বেগেনে কে চিকাইমন তে জামগিরিং যে ছোট ছোট মুস্তাং Domade. নেমরাস Nemraso. Nemraso. Nemraso contestant number 29. Chingi Majari contestant number 23. Our next contestant is contestant number 23.
Purgirasong Navnita Das শ্ৰীৰাসক ছাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনে লাগিছে ছাৰ বহুত ভাল লাগিছে কি উদ্দেশ্য আৰু লক্ষ্যত মানে এই প্ৰতিযোগিতাত উপনীত হৈছে ছাৰ মই একচুৱেলি সৰুৰ পৰা ইয়াতে মানে ৰাভা কালচাৰটো দেখি আহিছোঁ আৰু ভাল পাওঁ সেইকাৰণে ছাৰ কৰিছোঁ আৰু পাৰ্টিচিপেট কৰিছোঁ বহুত বহুত ধন্যবাদ ফাৰ ক্ৰান্তিত ল'ৰাবিলাকে কি ইউজ কৰে আৰু ছোৱালীবিলাকে কি ইউজ কৰে ডান্সটো পাৰফৰ্ম কৰা টাইমত মেম ল'ৰাবিলাকে মানচালেকা ইউজ কৰে মেম ছোৱালীবিলাকতো নাজানো আচ্ছা এই মাছেলেংগাটো যে ইউজ কৰিলে ফাৰ কাণ্ট্ৰিত এইটো কেনেকৈ আহিলে মানে কিয় তাৰ আঁৰত থকা কাহানীটো জানো মেম মই নাজানো ইয়াৰ বিষয়ে ঠিক আছে আজি জিকিবানে মেম ভাবিছোঁ ড্ৰেছটোতো বহুত ধুনীয়া পিন্ধিছা থেংক ইউ মেম এনেকুৱা কি কোৱালিটিজ আছে য'ত আমি তোমাক চিলেক্ট কৰিম বাকীকেইটাৰ এৰি মেম যিকেইটা মেম আছে সেইকেইটাতকৈ মেম মোৰ হাইটটো বেছি ক্লাছ কৰিছোঁ এতিয়া আমি হাইট চাওঁ আৰু মেম ইউনিককৈ মেম ড্ৰেছটো পৰিধান কৰিছোঁ সেইটো হয় আৰু মেম মোৰ কনফিডেঞ্চ আচ্ছা ঠিক আছে ঠিক আছে তোমাৰ প্ৰতিভা কি মেম মই গান গাই ভাল পাওঁ কি গান গোৱা মই যিকোনো গাবা গান গাবা ঠিক আছে মেম গাই আছোঁ গাই দিয়া মেম যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব ঠিক আছে ক্ষমা কৰি দিব নেমাচিলোঁ নিৰ্বাচন এই গানটো ক'ত শিকিলা মেম মই গুলমণি বাইদেউৰ ভিডিঅ' দেখিছোঁ ঠিক আছে বহুত বহুত নিৰ্বাচন নেমাচিলোঁ Thank you, contestant number 23. আৰু আমাৰ next contestant আছে contestant number 13. Contestant number 13 ষ্টেজলৈ আহিবলৈ জনোৱা হ'ল। এয়া চিকি বাজাৰী contestant number 13. লীনাশ্ৰী ৰাভা। Contestant number 13, লীনাশ্ৰী ৰাভা। এয়া চিকি বাজাৰী contestant number 13, লীনাশ্ৰী ৰাভা। শ্ৰীৰাসন লীনা শ্ৰী ৰাভা হয়, ৰাভা ভাষা জানা নাজানো মেম ঘৰত কি ভাষা কোৱা পাতি ৰাভা কওঁ পাতি ৰাভা হয় পাতি ৰাভাটো কেনেকুৱা হয় আমাক অকণমান কৈ শুনাচোন মই ভাত খালোঁ আৰু তুমি কি কৰি আছা তোমাৰ নাম কি বুলি সুধিলে পাতি ৰাভাত কেনেকৈ সুধে এইটো কি ঠিক আছে আৰু তুমি কি কৰি ভাল পোৱা মই নৃত্য আৰু অভিনয় কৰি ভাল পাওঁ অভিনয় কি অভিনয় কেনেকুৱা মানে সমাজত চলি থকা যেনেকৈ ছোৱালীক পইচাৰ কাৰণে বিয়া দি দিয়ে অভিনয়টো ক'ৰবাত শিকিছা নে ইয়ালৈ বুলি ৰিহাৰ্চেল কৰি আহিছা নাই মেম শিকা ক'ত ক'ত কৰিছা তেতিয়াহ'লে অভিনয় মই বিদ্যালয়ত কৰিছিলোঁ হয় সেইটো দেখুৱাচোন অলপমান অভিনয় মা অ দেউতা শুনিছানে অ মা দেউতা চোৱাচোন ক'ত আহিছে এইফালে মা মা মই তাৰ লগত নোৱাৰিছোঁ অ মা
ৰাভকো কন্দুৱাই দিলেও হয় ঠিক আছে বহুত বহুত ধন্যবাদ বাইকো উৎসৱটো আজি কাৰ উদ্যোগত পতা হৈছে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কি নাম কৈছিলে লীনাশ্ৰী ৰাভা লীনাশ্ৰী ৰাভা নাৰী নিৰ্যাতন সম্পৰ্কে কিবা বাৰ্তা দিব খুজিব ছাৰ কি কৈছে নাৰী নিৰ্যাতন সম্পৰ্কে ছাৰ বুজি পোৱা নাই নাৰীক যে অৱহেলিত কৰিছে তুমি অভিনয় কৰিছা হয় এই সম্পৰ্কে সমাজক কিবা বাৰ্তা দিব বিচাৰিছা নেকি হয় কি মানে আছে ছোৱালীৰ নিজৰ এটা ইচ্ছা থাকে নিজৰ মতে কৰিব খোজে আৰু নিজে আগবাঢ়ি যাব খোজে সেই মা দেউতাকে বুজিব লাগে যে তেওঁ পঢ়িব খোজে বা কিবা এটা কৰিব খোজে ধৰা হয় এনে ল'ৰাজনৰ টকা চাই আৰু মানে বিয়া দিব নালাগে আৰু মনটো চাই কেনেহে বিয়া দিব লাগে ঠিক আছে নেমৰাচোন হেল্ল' দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত যিটো বাক্য উৎসৱ হৈ আছে হয় মেম সেই বাক্য উৎসৱৰ সভাপতিজনৰ নাম কোৱাচোন এইটো মই নাজানো মেম ঠিক আছে ধন্যবাদ নেমৰাচোন contestant number 13 Chingy Mazari Chingy top 20 the last contestant number 25 Jonah Matsapuri contestant number 25 Bogare contestant number 25 amar Monster contestant number 25 আমার নেক্সট প্রতিযোগী টপ 20 নেক্সট প্রতিযোগী শ্রী রাসম ভাই যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়নে ছ'চিয়েল মিডিয়াই তোমাৰ মতে হাৰ্ম কৰি আছে নে বেনিফিট কৰি আছে ছ'চাইটি মেম সকলো বস্তুৰে এটা ভাল বেয়া দুটাই দিশ থাকে ছ'চিয়েল মিডিয়া একচুৱেলি একো বেয়া প্লেটফৰ্ম বুলি মই ক'ব নিবিচাৰোঁ কাৰণ আমি ইয়াৰ জৰিয়তে হয়তো ট্ৰেডিশ্যনেল কথাই কওঁ আমি ইয়াক ৰিপ্ৰেজেণ্টো কৰিব পাৰোঁ আমি গ্ল'বেল লেভেললৈকে লৈ যাব পৰা এখন মাধ্যম বুলি ক'ব লাগিব আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন জ্ঞান আহৰণৰ কথা ক'ব লাগিব আৰু বিভিন্ন পঢ়া শুনা ক্ষেত্ৰতো বা বিভিন্ন ৰিচাৰ্চ আদি ক্ষেত্ৰতো আমি ছ'চিয়েল মিডিয়াৰ পৰাই গোটেইখিনি তথ্য লাভ কৰিব পাৰোঁ সেয়েহে যিসকলে বেয়াকৈ ইউজ কৰিছে তেওঁলোকৰ কাৰণে বেয়া আৰু যিসকলে মানে ভাল দিশটো চায় তেন্তে ছ'চিয়েল মিডিয়াটো একো বেয়া প্লেটফৰ্ম বুলি মই নকওঁ ৰাভাসকলৰ আৰ্ট ডেন্স ছিংগিং চং এইকেইটাৰ ভিতৰত তুমি এটা নাম কোৱা যোনটো তোমাৰ ফেভৰেট মেম আকৌ বেয়া হ'ব ডান্স আৰু চং কোনটো ফেভৰেট মেম ডান্স কম মেম ডান্স একচুৱেলি মোৰ ফাৰকান্তি নৃত্যটো খুবেই আকৰ্ষণীয় লাগে কাৰণ তাৰ মাজত বহুতো ৰহস্য বা সেই আকৰ্ষণীয় দিশটো মই দেখা পাওঁ বুলি ক'ব তেনেকৈ বাৰু আমাক কোৱা হয় মেম ফাৰকান্তি যিহেতু মানুহৰ শ্ৰাদ্ধ বা মৃত্যু দিৱসত নৃত্যটো আয়োজন কৰা হয় আৰু তাত যিহেতু মাছেলেংকা ইউজ কৰা হয় তাত বিশ্বাস কৰা হয় যে মানুহজনৰ মৃত্যুৰ পিছত সেয়া আত্মাটো সেই মাছেলেংকাৰ মাজত নিহত হৈ থাকে চ' এইখিনিয়ে মোক আকৰ্ষিত কৰে বাইক শব্দটো ক'ৰ পৰা আহিলে মেম একচুৱেলি ৰাভাসকল অতি পুৰণি কালৰে পৰা প্ৰকৃতিৰ বিশ্বাসী সেয়েহে বাই মানে হৈছে ভগৱান আৰু খ মানে আমাৰ শিৱ
যোনটো মহাদেৱ আমাৰ আদিদেৱ তেওঁ সেয়েহে বাইশ পূজাক শক্তি বুলি কোৱা হয় প্ৰকৃতি পূজা যিহেতু প্ৰকৃতি প্ৰেমী আমাৰ ৰাভাসকল সেয়েহে এই বাইশটো নাম থোৱা হৈছে বুলি মই ভাবোঁ আজি উইনাৰ হ'বানে মেম একচুৱেলি উইনাৰ হোৱাটো একো ডাঙৰ কথা নহয় হৰা জিকা সকলোতে থাকে আৰু ইয়াৰ পৰা একচুৱেলি ইয়াত যে উপস্থিত থাকি মই এনেকৈ আপোনালোকৰ সন্মুখত নিজকে উপস্থাপন কৰিব পাৰিছোঁ ইয়াৰ জৰিয়তে মোৰ বহুত এক্সপিৰিয়েঞ্চ লগতে গ্ৰ'থ মই পাম বুলি মই ভাবোঁ সেয়েহে নিজকে উইনাৰ বুলি ভাবোঁ কাৰণ সেইখিনি যোগ্যতা মোৰ আছে বুলি মই ভাবোঁ থেংক ইউ শ্ৰীৰাচন তোমাৰ পঢ়া শুনা হয় মেম বৰ্তমান মই ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ আৰু লগতে মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ ঠিক আছে তোমাক সৰু এটা প্ৰশ্ন কৰিম অসমৰ ৰাজ্যিক বা জাতীয় শ্লোগানটো কি বন্দে মাতৰম অসমৰ ৰাজ্যিক বা জাতীয় শ্লোগানটো কি জাতীয় শ্লোগান ক্ষমা কৰিব মেম বৰ্তমান মই মনত পেলাব পৰা নাই ঠিক আছে ধন্যবাদ গীতালি ৰায় হয় মেম ছাৰ বৰ্তমান ফেশ্বন শ্ব'টো কিয় প্ৰয়োজন বুলি ভাবে আমাৰ বিভিন্ন ধৰণৰ অসমৰ বিচিত্ৰতাৰ মাজৰ ঐক্যতাৰ এই কালচাৰসমূহক আমি বাহিৰত বা গ্ল'বেল লেভেললৈকে ৰিপ্ৰেজেণ্ট কৰিবলৈ এই ফেশ্বন শ্ব'টো প্লেটফৰ্মটো এটা ধুনীয়া মাধ্যম বুলি ক'ব লাগিব কাৰণ আমি হয়তো ইয়াতে যিমানখিনি মানুহ চাব আহিছে বা ছ'চিয়েল মিডিয়াত এই ভিডিঅ'সমূহ আমাৰ আপলোড হ'ব সেইসমূহৰ জৰিয়তে আমাৰ উঠি অহা যুৱ প্ৰজন্মখিনি ইয়াৰ দ্বাৰা আকৰ্ষিত হ'ব বুলি মই ভাবোঁ আৰু তেওঁলোকে আমাৰ সংস্কৃতিসমূহক আঁকোৱালি ল'বলৈ আগ্ৰহী হ'ব বুলি মই ভাবোঁ সেয়েহে এনে ক্ষেত্ৰত ফেশ্বন শ্ব'ৰ প্লেটফৰ্মটো একো বেয়া প্লেটফৰ্ম নহয় আমি ইয়াক ভাল দিশটো ভালদৰে ব্যৱহাৰ কৰিব লাগে বুলি মই মেম নেমৰাচন চিগি লাষ্ট কণ্টেষ্টেণ্ট নেকি এতিয়া মই অনুৰোধ কৰিছোঁ গোটেই টপ 20 কণ্টেষ্টেণ্ট আমাৰ মঞ্চত আহিবলৈ I request all the top 20 contestants to come on the stage.
আপোনালোকে ready নে? আজি আমাৰ head promoter Miss Asasini Dorayৰ 2026 winner ঘোষণালে আপোনালোকে ready নে? আমি অতি সোনকালে ঘোষণা কৰিম। আৰু আমাৰ ওচৰত আমাৰ ৰিজাল্ট মিছ বেষ্ট কেটৱাক হ'ল আৰু মই নহয় শ্ৰীবেন মই আজি কণ্টেষ্টেণ্টত নাই দেই। আজি আমাৰ বেষ্ট কেটৱাক কণ্টেষ্টেণ্ট হ'ল contestant number 1 Supriya Sharma. Please give a huge round of applause for Miss Supriya Sharma. আৰু আমাৰ বজাৰটো অনুমতি কৰিব দুনৈ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ডক্টৰ চন্দ্ৰ ৰাভা। আৰু আজি আমাৰ মিছ বেষ্ট কেটৱাক হ'ল সুপ্ৰিয়া শৰ্মা। Please give a huge round of applause for Miss Supriya Sharma. বহুত ধন্যবাদ স্যার। আৰু আমি নেক্সট ঘোষণা কৰিম the title of Miss Talent. কোন হ'ব Miss Talent আমাৰ এই গোটেইখিনি প্ৰতিযোগিতাৰ ভিতৰত? আকৌ শ্ৰীবিয়া ৰভা। কোনে কৈছে এইটো? আৰু আমি এতিয়া ঘোষণা কৰিম Miss Talent. কোন হ'ব পাৰে? আমাৰ Miss Talent হ'ল contestant number 32 Janavi Rabha. আৰু আমাৰ সমৰ্থনসমূহ আহিবলৈ জনাইছোঁ সিদ্ধাৰ্থ আমাৰ আজি মিছ ৰাজশ্ৰী বৰাৰ 2026 কোৰিঅগ্ৰাফাৰ Janavi Rabha. Contestant number 32, give a huge round of applause for Janavi Rabha. Miss Talent of Miss Rasomshri Dorai 2026. আমাৰ ওচৰত মিছ টেলেণ্ট contestant number 32 Janavi Rabha. Miss Rasomshri Dorai 2026. বহুত ধন্যবাদ। আৰু আমি নেক্সট টাইটেল ঘোষণা কৰিম মিছ বেষ্ট পাৰ্চনেলিটি। কোন হ'ব পাৰে মিছ বেষ্ট পাৰ্চনেলিটি? ৰাইজ কোন হ'ব পাৰে? এখানে কৈছে 29 এবাৰ গেছ দেই। আচ্ছা আজি কৈছে মিছ বেষ্ট পাৰ্চনেলিটি হ'ল contestant number 36 Krishna Muninath. Junior Half Sabri contestant number 36 Krishna Muninath. গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বীৰেন্দ্ৰ ৰাভা। আপোনাক ষ্টেজৰ মঞ্চৰ আগলৈ আহিবলৈ জনোৱা হ'ল। আৰু
নিখিল রাভা রামচন্দ্র মন্ত্র জাতীয় সম্পাদক দেবানন্দ পাল আপনার ট্রেনার রচনা হল এয়া হৈছে আমাৰ মাজত মিছ বেষ্ট ট্ৰেডিশ্যনেল এটায়াৰ নবনীতা দাস নবনীতা দাস ধন্যবাদ আৰু আমাৰ আটাইতকৈ আখৰি কথা সময় আহি গৈছে এতিয়া ৰাইজ আমি এতিয়া ঘোষণা কৰিম মিছ ৰাজক চিনি দৰাই 2026ৰ ছেকেণ্ড ৰানাৰ আপ আমি এতিয়া ঘোষণা কৰিম মিছ ৰাজক চিনি দৰাইৰ ছেকেণ্ড ৰানাৰ আপ কোন হ'ব পাৰে কোন হ'ব পাৰে মিছ ৰাজক চিনি দৰাইৰ ছেকেণ্ড ৰানাৰ আপ আমার আজির সেকেন্ড রানার আপ হল contestant number 18 বর্ষা হাজওয়ারি আমি স্টেজৰ মঞ্চত দুৰ্নয় ধাৰাৰ অচি ভাৰ্গৱ বৰুৱাৰ ষ্টেজলৈ অনুমোদন জনোৱা হ'ল এয়া হৈছে আমাৰ সেকেন্ড ৰানাৰ আপ contestant number 18 বৰ্ষা হাজওয়ারি আৰু আমি অনুৰোধ জনোৱা হ'ল অচি ছাৰক আমাৰ দুৰ্নয় ধাৰাৰ অচি ভাৰ্গৱ বৰুৱা Please give a huge round of applause for contestant number 18. এয়া আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মিছ ৰাজং সিঙি দৰাই 2026ৰ ছেকেণ্ড ৰানাৰ আপ আচ্ছা কৰি কি হ'ব প্ৰায় আচ্ছা কৰি এখন ফুৰি গ'ল যে ফুৰি গৈছে নেকি আচ্ছা কৰি নাই নাই আচ্ছা কৰি যে নেকি ফুৰি মাৰিলে কেনেকুৱা হ'ব ছেকেণ্ড ৰানাৰ আপ কাৰণে যদি ইমান আচ্ছা কৰি নাই এয়া আমাৰ ওচৰত আমাৰ আজিৰ ৰানাৰ আপ মিছ ৰাজং সিঙি দৰাই 2026 আৰু আমি অতি সোনকালে ঘোষণা কৰিম আজিৰ ফাৰ্ষ্ট ৰানাৰ আপ আজি মিছ ৰাজং সিঙি দৰাৰ বিজয়িতা ফাৰ্ষ্ট ৰানাৰ আপ কোন হ'ব পাৰে ৰাইজ কোন হ'ব পাৰে ৰাইজ আজিৰ ফাৰ্ষ্ট ৰানাৰ আপ আৰু আজিৰ ফাৰ্ষ্ট ৰানাৰ আপ হৈছে কোন হ'ব পাৰে আজি আমাৰ ফাৰ্ষ্ট ৰানাৰ আপ হৈছে contestant number 29 নবনীতা ৰাভা জোৰে হাত তালি আৰু আমি ষ্টেজৰ মঞ্চলৈ অনুৰোধ কৰিছোঁ নিপৰঞ্জনীয় চিডিএছপি আপুনি ষ্টেজলৈ আহি আমাৰ আজি আমাৰ ফাৰ্ষ্ট ৰানাৰ আপ হৈছে contestant number 29 নবনীতা ৰাভা জোৰে হাত তালি মিছ নবনীতা ৰাভাৰ কাৰণে
বহুত বহুত ধন্যবাদ থাকিল গীতাঞ্জলি ৰাভা আৰু তাইৰ ফেমিলি